মই মনমি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতি বনাইছিলোঁ ভোলৰ ভাজি। ভোল কয় নে তৰৈ কয় কি কয়, আচলতে এইটো ভোলেই কয় নেকি। দীঘলীয়া মই 4টা লৈছোঁ আৰু কোমল কোমল গুচাইও ভাল লাগিছে। বাকলিকেইটা গুচাই মই ধুই ল'লোঁ আৰু ডখৰকৈ কাটি ল'ম। ভোলটো গৰমে গৰমে ভোলৰ ৰসটোৱে ভাত সানি খায়ো ভাল লাগে দেই। আগতে স্কুললৈ যাওঁতে মাহঁতে এনেকৈ বনাই দিয়ে, খাই খুব ভাল লাগে। গছৰ পৰা ভোল ছিঙি আনি স্কুললৈ যোৱাৰ সময়তে গৰম গৰম ভোলৰ ভাজি আৰু ভাত দিয়ে খাবলৈ। মই পিছে আজি ৰুটিৰ লগলৈহে বনাইছোঁ। তেলত মই পিঁয়াজ আৰু নহৰু চকলকৈ কাটি লৈছোঁ দেই, থেতালি দিয়া নাই, আদা নাই দিয়া। আৰু লগত আলু দি পেলাই ভোলখিনি অকণমান ভাজি কম জুইত ঢাকি থ'ম সিজালৈকে। নিমখ হালধি দি দিছোঁ। আৰু আজি ভাজিটো অকণমান বেলেগকৈ বনাম মই। এইখিনি সিজিবলৈ দিছোঁ ঢাক মাৰি। আৰু এতিয়া ভোলখিনি আধা সিজিলে মই ঢাকন উদঙাই ল'লোঁ। বিলাহী, কেঁচা জলকীয়া, জিৰা ধনিয়া গুড়ি, অকণমান গৰম মছলা দিছোঁ আৰু জলকীয়া গুড়ি দিছোঁ। আপোনালোকে মন পচন্দ গুড়ি মছলা দিব পাৰে, জালুকৰ গুড়িও দিব পাৰে, কিন্তু মই নাই দিয়া আৰু জ্বলা যথেষ্ট দিছোঁ আৰু গৰমত জালুকটো বেছি গৰম উঠে। ভাজি সিজি গ'ল। মই ভাজিখিনি কাঁহীত দিছোঁ এয়াচত আৰু শেষত এখন পাপৰ পুৰি ওপৰত মই এনেকৈ সিঁচি দিম। খাই চাবচোন, এই ভাজিটো খাই খুবেই ভাল লাগে। ঠাণ্ডাকালি কিন্তু বেছি ভাল লাগে। আৰু সেয়া চব পিছদিনা হয়, ৰাতি আৰু ভিডিঅ' কৰা নহ'লে। কালি ভোলৰ ভাজি ৰুটিৰ লগত খালোঁ আৰু স্কুলৰ পৰা আহি মই বাহিৰে এয়া মোৰ ডিটক্স ৱাটাৰ টিফিন থৈ লৈছোঁ। ৰেডি নে? ৰেডি। আজি কি আছে চাওঁচোন। এয়া লাও ভাজি, ডিম দুটা বইল কৰিছোঁ, আলু বইল কৰি থোৱা আছে, পিটিকা বনাম। ডিম আলু পিটিকা। আমাৰ দুপৰীয়া দায়িত্ব মানে এখেতৰ। গোটা মগু দাইলৰ তৰকা। ৰাতিপুৱা দাইল মই বনাই থৈ গৈছিলোঁ, মাইক্ৰৱেভত দি পেলাই এতিয়া গৰম কৰিছোঁ। আৰু এইফালে ভাজিটো যেনিবা আটলান্টাই বনাইছিলে। এই ভাজিটো খাই সঁচাকৈ বৰ ভাল লাগে। কুমলীয়া জাতিলাও যে সৰিয়হ ফুটাই ভাজে, আগতে ৰেচিপি দিছোঁ আপোনালোকক। তাই বনাই আছে আৰু অকণমান কোমল হ'ব লাগিব এইটো। স্কুলৰ পৰা কেনেকুৱা গৰম দেখিছে, কেনেকুৱা ঘৰুৱা হৈ আহোঁ নহয়। স্কুলৰ পৰা আহি পালোঁহি, এতিয়া কাপোৰ কানি সলাই গা ধুওঁ। তাই ভাত বাঢ়িব, ভাত বাঢ়ে মানে সেয়া থাল চাল দিছে, ভাত বাঢ়ে মানে গা পা ধুই ভাতটো খাই আকৌ লগ পাই আছোঁ ৰ'ব। একদম অৱস্থা নাই দেই। ৰুমাল এখন যে নিওঁ, টাৱেলখন একদম পূৰা তিতিয়ে যায়। তাৰপিছত এইখন ব্যৱহাৰ কৰিবলগীয়া হয়গৈ আৰু। ধুনীয়াকৈ গাটো ধুই ল'লোঁ। আৰু গা ধোৱাও শান্তি নাই নহয়, টেপৰ পানীবিলাক ইমানেই গৰম হৈ থাকে নহয়, বেলেগ গৰম হৈ থাকে। তাৰপিছতে মই কৈ থৈ যাওঁ ৰাতিপুৱাই আটলান্টাক যে সদায় মোলে বাল্টিত মানে পানী অলপ উলিয়াই থৈ দি, মানে সেইখিনি খৰচ নকৰিবি। কেতিয়াবা এনেকুৱা হয় খৰচ কৰি দিয়ে, পাহৰে, আকৌ পিছলৈ মনত পৰি পেলাই আকৌ পানী ভৰাই থৈ গৰম হৈ থাকে জানেনে। লাষ্টত কি কৰোঁ, মানে ইমান গৰম পানীত গা ধুলে ভাল নালাগে নহয়। ফ্ৰিজৰ পানী অলপ মিলাই পেলাই মানে অকণমান হেৰি কৰি লওঁ। ফ্ৰিজৰ পানীত গা নুধোঁ, ধৰক গৰম পানী হৈ থাকে যে, সেই গৰমটো কমাই পেলাই গাটো ধুলেহে ভাল লাগে। গাটো ধুই ভাত পানী খালোঁ। কণী আলু পিটিকা, জাতিলাও ভাজি, মচুৰ দাইল, মচুৰ মগু মিক্স কৰি বনাইছিলে, নেমু চপা আছিলে আৰু গোটা মগু তৰকা। গোটা মগু তৰকাটো আচলতে ৰাতিপুৱা মই বনাই থৈ গৈছিলোঁ ৰুটিৰ লগত খাবলৈ। তাৰ আধাখিনি থাকিলে আৰু এনেই দাইলটো বনাই থৈ গৈছিলোঁ। ৰাতিপুৱা 8টা বজাত যেতিয়া স্কুল থাকে একো কৰিবলৈ সময় নহয়, আৰু মই আটাটো মাৰি থৈ যাওঁ, মাত্ৰ এখন ৰুটি খাই থৈ যাওঁ। বাকীখিনি যোনে আহি ৰুটিটো বনাই দিয়ে আৰু সেয়াই। বাকী কিবা থাকিলে কৰে, কেতিয়াবা দাইল ভাজিও বনায়, দুপৰীয়া সাজটোও বনায় বাৰু। নবনায় বুলি মিলি মেলি হৈ থাকে, কাৰণ তাইও মানে বহুত ঠাইত আছে কাম। অকণমান সময় আহি আৰু হেল্প কৰি দিয়ে। স্কুলৰ পৰা অহা এইকণ টাইম অলপমান মানে 1.5 ঘণ্টামান মই খুব ধুনীয়াকৈ আৰাম কৰি লওঁ। চববোৰ একেটা ৰুমতে গোট খাওঁহি আৰু এচিটো অন কৰি লওঁ, কাৰণ নহ'লে ৰুমৰ ফাৰ্নিচাৰবোৰ গৰম হৈ থাকে, নোৱাৰি সোমাব। এতিয়া বাকীবোৰ আজৰি হোৱা নাই, মই আহি লৰালৰিকৈ আহি ৰুমটো বোলো ঠাণ্ডা কৰি লওঁ। তাৰপিছত এতিয়া ধুনীয়াকৈ এটা মাছাজ ল'ম। সেই মাছাজটো হৈছে টেন্স মাছাজ, TENS। আপোনালোকৰ যদি কোনোবা ফিজিঅ'থেৰাপিষ্টৰ ওচৰলৈ গৈছে, তেতিয়া চাগে সকলোৱে গম পাইছে বা চিনি পাইছে।
তেখেতসকলে এক্সাৰচাইজ কিছুমান কৰোৱাৰ উপৰিও আমাক এটা মাছাজ কৰায় মই স্ক্ৰীণত ছাইডত অকণমান দেখাই দিছোঁ বাৰু সাধাৰণতে আমাৰ এইবিলাক ইয়াত হওক কঁকালত হওক য'ত বিষ থাকে মানে প্ৰব্লেমটো হয় ইয়াত কিন্তু আমাৰ ব্ৰেইনলৈ ছিগনেল মাৰে না আমি বিষটো মানে ফিল কৰোঁ তেনেকৈ এই টান ক্ৰছ ইলেক্ট্ৰিকেল মাছাজ লগাম তেতিয়া ইয়াৰ ছিগনেলটো আমাৰ মগজলৈকে যাব আৰু বিষটো অট'মেটিক ভাল হৈ যাব হয়তো মই ভালকৈ বুজাব নাই পৰা আপোনালোকক গোটেই মানে টেকনিকেল বস্তুটো আপোনালোকে যেতিয়া কিনিব বা ধুনীয়াকৈ পঢ়ি চাব ষ্টাডি কৰিব আপোনালোকে গম পাই যাব আৰু মই ইউজ কৰিম এইটো আগাৰো মাল্টিনেশ্যনেল টান্স মাছাজাৰ আৰু কেনেকৈ ইউজ কৰিবলগীয়া থাকে তাত মেনুৱেল দিয়া থাকে আৰু ঘৰৰ সকলোবিলাক সদস্যই পাৰে ইউজ কৰিব কিন্তু কণ্ডিশ্যন আছে কণ্ডিশ্যনকেইটা মই পিছত আপোনালোকক বতাই আছোঁ এইটো তাইক দি দিলোঁ আৰু তাই মোক এতিয়া মাছাজ দিব আপোনালোকে চাই থাকিব এইটোৱে হ'ল আগাৰৰ টেন্স মেচিন আৰু ইমানেই সৰু আৰু মোবাইলতকৈ সৰু দেখিছেনে বহুত ইজি হয় লৈ ফুৰিবৰ কাৰণে আৰু ইয়াতে 24টা মোড আছে 24টা মোড মই পিছলৈ দেখাম বাৰু আৰু এই মেচিনটোৱে আপোনালোকৰ ব্লাড চাৰ্কুলেশ্যন বঢ়াব আৰু বডিত যদি বেলেগ কিবা পেইন আছে সেইখিনি আঁতৰাব আৰু মই পেকেজিংটো খুলি দেখাইছোঁ দেখিছেনে ইয়াত ইমানকেইটা বেলেগ পাৰ্টছ আছে সকলোবোৰ মই কেনেকৈ কি ইউজ কৰি দেখাম আৰু এইটো মেইন মেচিনটো একদম মোবাইলতকৈও সৰু ইয়াতে দুটা পইণ্ট আছে A আৰু B আৰু এই প্লাছ মাইনাছ এইকেইটাত মোডকেইটা বঢ়াই কমায় মই দেখাম কেনেকৈ ইউজ কৰে আৰু এই প্লাগটো দেখিছেনে ইয়াতে চাৰ্জ দিব পাৰিব লগতে এডাল চাৰ্জিং কেবলো আহিছে আৰু এই কেবলকেইডাল দেখিছেনে AB যে পইণ্টকেইটা দেখালোঁ তাতে লগায় আৰু লগতে এইকেইটা পেড হয় ইলেক্ট্ৰনছ পেড বুলিও কয় আৰু ইয়াতে কেবলকেইটা লগায় আৰু বিষটো টানে আৰু ডিফাৰেণ্ট টাইপৰ পেড আছে দেখিছেনে সৰু ডাঙৰ আৰু সেই বিষটো চাই ডিপেণ্ড কৰিব সৰু বিষ কম বিষৰ কাৰণে সৰু বেছি বিষৰ কাৰণে ডাঙৰ আৰু এটা বেগ দিছে এই বেগটোত আপোনালোকে চব বস্তু ভৰাই থাকিব পাৰিব যিমানখিনি এচেছৰিজ আছে তেতিয়া নেহেৰায় আৰু এখন ইউজাৰ মেনুৱেলো আছে ইয়াতে আপোনালোকে চাই ল'ব পাৰিব কেনেকৈ ইউজ কৰে কোনটো বাটন কেনেকৈ ইউজ কৰে আৰু এই কেবল ইয়াত 3টা কেবল দিছে ফাৰ্ষ্ট আপোনালোকে AB দুডালে লগাব পাৰিব পিছত ইডাল যদি বেয়া হয় তেতিয়া লগাব পাৰে আৰু এই পেডকেইটাত মই এনেকৈ কেবলকেইটা লগাই দিছোঁ দেখিছেনে ফাৰ্ষ্ট পেডকেইটা আঠাটো নৰোৱাকৈ এই কেবলকেইটা লগাই ল'ব লাগে দুডাল কেবল লগাইছোঁ মই আৰু এডাল A চাইডে লগাম আৰু এডাল B চাইডে লগাম আৰু 4টা পেডত দুডাল কেবল লাগি গ'ল আৰু এতিয়া কেনেকৈ ইউজ কৰিব লাগে মই আপোনালোকক দেখাইছোঁ ক্ৰছ কানেকশ্যনকৈ ইউজ কৰিম এডাল এনেকৈ ওপৰত এডাল তলত মানে এক্সৰ নিচিনা হ'ব লাগে দুডাল দেখিছেনে ক্ৰছ কৰি লগাইছোঁ এডাল ৱায়াৰ ওপৰত ইডাল আকৌ ক্ৰছ কৰিব লাগে গাত লগোৱাৰ আগত পেডটোত এটোপালমান পানী লগাই লওঁ এনেকৈ দুডালেই ইউজ কৰিব লাগিব বুলি কোনো কথা নাই এডালো ইউজ কৰিব পাৰে বিষৰ ওপৰত ডিপেণ্ড কৰে আৰু জাগাৰ ওপৰত আপোনালোকে এটা টাইমত এটা কেবল আৰু দুটা পেডো ইউজ কৰিব পাৰে আহক এতিয়া মেচিনটো কেনেকৈ ইউজ কৰে চাওঁ মই অন কৰি লৈছোঁ আৰু এই ওপৰ বাটনটোৱে দেখিছে টাইমটো ছেট কৰিব পাৰে কিয় 30 মিনিটছতকৈ বেছিকৈ ইউজ নকৰিব দেই মই 30 মিনিটছে দেখাইছোঁ আৰু এই মোডকেইটা এনেকৈ ওপৰ তল কৰি মানে চেঞ্জ কৰিব পাৰিব মই 1 মোডটো লৈছোঁ 1তো 4টা মোড থাকে যেনে মই 2nd মোডটোত দিছোঁ মানে আপোনালোকে সেইটো চাই ল'ব পাৰিব যে কোনটোত আৰাম পায় নহবা ডক্টৰকো সুধি ল'ব পাৰিব যে কোনটো মোড ইউজ কৰিব আৰু প্লাছ মাইনাছ দি মোডৰ মানে হেৰিটো বঢ়াই লৈছোঁ মই ইণ্টেনচিটিটো আৰু সেইটো হিচাপত প্ৰেছাৰটো পাব আৰু এয়া মাৰ বোলে হৈ গ'ল 30 মিনিটছ দিলে আৰু এনেকৈ এৰাই থ'ব খোলোতেও আপোনালোকে যেতিয়া আঠাটো খুলিব এটোপাল পানী লগাই পেলাই এনেকৈ লগাই থ'ব আৰু 15 বাৰমান ইউজ কৰিব পাৰিব 15 বাৰ ইউজ কৰি হ'লে এই পেডকেইটা আকৌ কিনিব পাৰে আপোনালোকে অনলাইন অৰ্ডাৰ কৰি কিনি ল'ব পাৰিব আৰু ইজিলি এনেকৈ ভৰাই আকৌ ৰিইউজ কৰিব পাৰিব কিছুমান জেগাত ইউজ নকৰিব যেনেকৈ হাৰ্টৰ ওচৰত মূৰত মুখৰ ভিতৰত নহবা ডিঙিত এনেকুৱা জেগাত ইউজ নকৰিব আৰু ভালকৈ জানিবৰ কাৰণে ডক্টৰক সুধি ল'ব পাৰিব এতিয়া মই একদম ফিট এণ্ড ফাইট আৰাম লাগে বহুত আৰাম লাগে আৰু আপোনালোকে পাৰ্চেছ কৰোঁ বুলি ভাবে লিংক ডেছক্ৰিপশ্যনত আছে কিনি ল'ব পাৰিব চাহ বনাম এতিয়া চাহো আমাৰ এনেকুৱা এওঁ আৰু অন্তৰীক্ষে গাখীৰ চাহ খাব মই এনেই ব্লেক টি খাম আৰু আটলাণ্টাই গ্ৰীণ টি গতিকে মানে 4টা মানুহৰ ভাগ 50% পানী 50% গাখীৰ খুব বেছি গাখীৰ হ'লেও চাহটো খাই ভাল নালাগে
চাহ উতলে মানে পকৰীকে বনাই লওঁ। কেৰাহীখনো পাতি লৈছোঁ। চাব দেই, চাহ গৰম হয় মানে, কেৰাহী গৰম হয় মানে মই পকৰী সানিম। আপোনালোকে এইটো কাম নকৰিব, কাৰণ মোৰ স্পীডত কাম কৰা অভ্যাস আছে কাৰণে মই কেৰাহী গৰম হয় মানে বা তেল গৰম হয় মানে মোৰ হৈ যাব পকৰী মানে ৰেডি কৰা। এয়া বন্ধাকবি কণ্টেইনাৰটোত ধুই মেলি মানে চিটাচিট কৰি থোৱা আছে, কাৰণ ৰেষ্টুৰেণ্টৰ অৰ্ডাৰবোৰ আহি থাকে যে আমাৰ ক্লাউড কিটচেনৰ, গতিকে চব বস্তু ৰেডি কৰি থোৱা থাকে। কাটি মেলি ধুই চব ৰেডি কৰি থোৱা থাকে। তাৰ পৰাই মই বন্ধাকবি অলপ কাটি লৈছোঁ আৰু ইয়াত দিম মই বেচন। তাৰ আগতে মই পিঁয়াজ এটাও মিহি মিহিকৈ কাটি লৈছোঁ, দীঘলীয়াকৈ কাটিছোঁ, পিছত হাতেৰে মোহাৰি দিলে এডাল এডাল হৈ যাব। বেচন আকৌ অকণমান কমহে হ'ব নেকি, মই ইয়াত কৰ্ণফ্ল'ৰ মিলাম। আৰু পকা জলকীয়া এটা দিছোঁ, অকণমান পানী দি সানি ল'লোঁ, দেখিলোঁ কম হ'ল। মই আন্দাজ কৰিছিলোঁ বেচন কম আছিলে যে। কৰ্ণফ্ল'ৰ মিলাই পেলাই এয়া চাওক মোৰ একদম জোখত তেল গৰম হৈ গৈছে, বেছ মানে পকৰী সানো মানে। আৰু এয়া এটা এটাকৈ দি ভাজিছোঁ। পকৰীত আকৌ পাচলিটো বেছিকৈ হ'লে খাই বেছি ভাল লাগে, নহয়নে? আৰু মচমচীয়া হ'ব, কৰ্ণফ্ল'ৰ দিলে এনেও মচমচীয়া হয় খুব। মই আকৌ পকৰী চকৰীত কেতিয়াও বেকিং পাউডাৰ বা চ'ডা নিদিওঁ, নহ'লে তেলটো বহুত শুহি লয়। ক্ৰিপচিটো হয় বাৰু, মই মচমচীয়া হয়, কিন্তু তেলটো বেছি শুহে কাৰণে নিদিওঁ। আৰু পকৰীও হৈ গ'ল, এইফালে পকৰী হয় মানে চাহো ৰং ধুনীয়া ওলাইছে। কিন্তু কথা এটা হ'ল, মই ব্লেক টি খাম বুলি ভাবিছিলোঁ, গাখীৰ চাহেই খাই দিওঁ। কেলৈ কৈছোঁ, আমাৰ ঘৰত আধা কাপতকৈ বেছি চাহ কোনেও নাখায়। মই লাল চাহ খাম বুলি ভাবিছিলোঁ, কিন্তু গাখীৰ চাহ দেখি লোভ লাগিলে আৰু আধা কাপ বাঢ়িলেও আমাৰ মানে চবেই আধা কাপ খায় আৰু চেনি নিদিয়াকৈ খায়। আৰু তাই লৈছে গ্ৰীণ টি। পংখী আমাৰ এই পংখীৰ এয়া একেবাৰে ড্ৰাই ফ্ৰুটছ। কেনেকুৱা হৈছে কোৱাচোন? কৈ দিওঁ।